পৰিয়ালৰ একমাত্ৰ কন্যাৰ জীৱনৰ প্ৰথমটো জন্মদিন পাতিবলৈ ওলোৱাটোৱে যেন কাল হ'ল লখিমপুৰৰ এটা পৰিয়ালৰ বাবে। এই স্ক্ৰীণত দেখা কণমানিজনীৰ আজি জন্মদিন আছিল আৰু সেই জন্মদিনৰ বাবে কালি বিয়লি মাক, দেউতাক, কণমানিজনী আৰু ককাকে জন্মদিনৰ বজাৰ কৰিবলৈ গৈছিল আৰু জন্মদিনৰ বজাৰ কৰিবলৈ গৈ উভতি আহিল সিহঁত ঘৰলৈ হয়, কিন্তু নাহিল সিহঁতি জীৱন্তে, আহিল সিহঁতৰ মৃতদেহ। এটা বৰ শোকাবহ পথ দুৰ্ঘটনা কালি সংঘটিত হ'ল লখিমপুৰৰ পথালি পাহাৰত, যিটো দুৰ্ঘটনাই আচলতে সকলোকে মৰ্মাহত কৰি তুলিছে। কণমানি বিদিশা, যাৰ আজি জন্মদিন আছিল আৰু তাইৰ জন্মদিন পালনৰ কাৰণে পিতৃ দীপাংকৰ হাজৰিকা, মাতৃ পৰী হাজৰিকা আৰু ককাক জগ্গুৰাম হাজৰিকা গৈছিল নাৰায়ণপুৰত বিয়লি বজাৰ কৰিবলৈ। বজাৰ সমাৰ সকলো কৰিলে। বজাৰ সমাৰ কৰাৰ পাছত তেওঁলোক উভতি আহিছিল, কিন্তু উভতি আহোঁতে পথালি পাহাৰস্থিত যিখন টোল গেট, সেই টোল গেটখনত থকা এটা ডিভাইডাৰত তেওঁলোকৰ যিখন ছুইফ্ট বাহন, সেই ছুইফ্ট বাহনখনে আহি প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল আৰু যাৰ ফলত থিতাতেই মৃত্যু হৈছিল পিতৃ মাতৃ তথা মাতৃ পৰী হাজৰিকা আৰু লগতে পিতৃ দীপাংকৰ হাজৰিকা। সংকটজনক অৱস্থাত কণমানি বিদিশাক লৈ যোৱা হৈছিলে লখিমপুৰলৈ আৰু লগতে ককাক লৈ যোৱা হৈছিল লখিমপুৰলৈ, কিন্তু বাটতেই দুয়োৰে মৃত্যু হয়। এটা মাত্ৰ দুৰ্ঘটনাই নিমিষতেই এটা পৰিয়ালৰ 4জনকৈ লোকক নিঃশেষ কৰি পেলালে। আজি যিহেতু কন্যাৰ প্ৰথমটো জীৱনৰ বাৰ্থডে আছিল আৰু সেই বাৰ্থডেটো তেওঁলোকৰ পিতৃ মাতৃয়ে আশা কৰিছিল যে জীৱনৰ যিহেতু প্ৰথমটো বাৰ্থডে, গতিকে সেই বাৰ্থডেটো স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে তেওঁলোকে ধুমধামেৰে পতাৰ পৰিকল্পনা কৰিছিল আৰু তাৰ বাবে বিয়লি বহু প্লেনিং কৰি তেওঁলোক ককাকৰ সৈতে ওলাই গৈছিল নাৰায়ণপুৰলৈ। কিন্তু কোনে জানে যে সেই বাৰ্থডে পতাৰ মানসেৰে ওলাই যোৱা পৰিয়ালটোৱে যাওঁতে ঠিকেই যাব, গৈ তাত বজাৰ সমাৰোহ কৰিব হাঁহি মুখে, হাঁহি আনন্দ ফূৰ্তিৰ মাজেৰে, কিন্তু উভতি আহোঁতে তেওঁলোকৰ বাবে সেই যিখন টোল গেট, সেই টোল গেটখন ৰৈ আছিল যমদূতৰ দৰে। আৰু এয়া হৈছে আজিৰ দৃশ্য। আপোনালোকে দেখিয়েই হয়তো অনুমান কৰিব পাৰিছে যে এইখন ঘৰতে আজি জন্মদিনৰ আনন্দ উল্লাস হ'বলগীয়া আছিল, কিন্তু তাত আজি ৰাইজে জন্মদিনৰ আনন্দ উল্লাস নহয়, সেই 4খন চিতাৰ বাবে তেওঁলোকে বাঁহ খৰি গোটাইছে, খেৰ বাঁহ গোটাইছে। এক শোকাকুল পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। এইখন ঘৰ আজি নিমাও মাও, য'ত আজি হ'বলগীয়া আছিলে এই মৰমৰ কণমানি বিদিশাৰ জীৱনৰ প্ৰথমটো জন্মদিন, কিন্তু তাত আজি জ্বলিব 4খনকৈ চিতাৰ ধোঁৱা। যিসকল লোকে হয়তো আজি জন্মদিনত অংশগ্ৰহণ কৰিম বুলি ভাবিছিলে, সেইসকল লোকে আনন্দ উল্লাসৰ পৰিৱৰ্তে অশ্ৰুসিক্ত নয়নেৰে আজি সেই 4গৰাকী আত্মীয় স্বজনক তেওঁলোকে চিৰবিদায় দিব। নিয়তি সঁচাই বৰ নিষ্ঠুৰ। কেতিয়াবা কিছুমান আনন্দ উল্লাসতো যে সময়ৰ কুটিল দৃষ্টি পৰে, তাৰে উদাহৰণ হৈছে এই কালি হৈ যোৱা যিটো দুৰ্ঘটনা, সেই দুৰ্ঘটনাটো। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ যে সেই যিখন টোল গেট, সেই টোল গেটখনত ইয়াৰ আগে পিছেও বহুখিনি দুৰ্ঘটনা সংঘটিত হৈছে। প্ৰশাসনে যদি সোনকালে এটা ব্যৱস্থা নলয়, তেনেহ'লে আৰু এনেধৰণৰ যে দুৰ্ঘটনা সংঘটিত নহ'ব তাৰ কোনো মানে নাই। কাৰণ আজি সেই পৰিয়ালটো একেবাৰে নিঃশেষ হৈ গ'ল। কাইলৈ আৰু যাতে তেনেধৰণৰ পৰিয়াল যাতে নিঃশেষ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ইয়াৰ উচিত ব্যৱস্থা সোনকালে লওক, নহ'লে আকৌ কোনো লোকে তেওঁৰ নিজৰ প্ৰিয়জনক এইদৰে হেৰুৱাই বুকু ঢাকুৰি কান্দিবলৈ বাধ্য হ'ব।